নমস্কাৰ অসম মই অপৰ্ণা দৰছিল এতিয়া ৰাতি প্ৰায় 2টা বাজু আমি এতিয়া অলৰেডি উঠিছোৱে উঠাৰ কাৰণটো হ'ল 2023 ৰ শিশু দিৱসৰ দিনা অসম জাতীয় পৰিষদে আমাৰ শুৱালকুছি ৰঙিয়া আৰু হাজো সমষ্টিত চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলে আৰু তাৰে যিজন প্ৰতিযোগী 5 জনকৈ ৰখা হৈছে প্ৰত্যেকটো গ্ৰুপত তেওঁলোকৰ প্ৰতিযোগীৰ লগত একোজন গাৰ্জেন আজি যাব দাৰ্জিলিঙলৈ 29 30 31 জানুৱাৰী ট্ৰিপ দিছে তেওঁলোকে ফ্ৰী ট্ৰিপ এটা দিছে গতিকে 5:30 আমাৰ ৰাজধানী ট্ৰেইনৰ টিকেট অলৰেডি হৈ গৈছে মই বাবাক উঠাই লওঁ সি শুইয়ে আছে মইনা ও মইনা উঠা শুন মইনা বাবা উঠাচোন উঠা দেখা উঠি গ'ল বাবা ইয়াক এতিয়া উঠাও উঠাই পেলাই ইয়াকো গা চা ধুৱাই লওঁ উঠা দে গা চা ধুই আহিলোঁ গোসাঁই সেৱা চেৱা কৰিলোঁ এতিয়া অকণ চাহ বনাই লওঁ চাহটো খাওঁ বিস্কুট চাহ খাম বেলেগ নাখাওঁ আৰু ইমান ৰাতি তাৰপিছত আকৌ কাপোৰ কানি পিন্ধি ৰেডি হ'ম ইমান ঠাণ্ডা আজি কিন্তু অৱশ্যে বহুত বেছি এটা ঠাণ্ডা লগা নাই ৰঙা চাহে খাওঁ আমি আটাইবিলাক এতিয়া ৰেডি দাৰ্জিলিং যাবৰ কাৰণে আমি এতিয়া শুৱালকুছিতে আছোঁ তো বাছখন আহি পোৱা নাই একবাৰ নজাৰটো চাই লওকচোন ৰাস্তাৰ আমি এখন এইখিনি সময়ত গোটেইকেইটা শুই থাকোঁ আজি মানে বিউটিছো ৰাতিপুৱা উঠি একদম ৰেডি আৰু জাষ্ট হেপ্পী জাৰ্ণি টু অল আমি আহি গ'ল পল্টন বজাৰ ৰেল ষ্টেচন আমাৰ মাজত উপস্থিত আছে দুলু আহমেদ ডাঙৰীয়া নমস্কাৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল অহা বছৰ কি প্লেন আছে কৈ দিওকচোন অহা বছৰ আমাৰ দিল্লীৰ প্লেন আছে আৰু ধৰি লওক 3টা স্থানৰ যেনে শুৱালকুছি হাজো ৰঙিয়া আমি আগৰবাৰ কৰোঁতে অকল হাজোৰ ষ্টুডেণ্টখিনি আছিল এইবাৰ 3টা অঞ্চলৰ যেতিয়া ষ্টুডেণ্টখিনি লগ পাব এটা মানে ভাল পৰিৱেশ এটা হ'ব আচ্ছা ইমানখিনি মানুহ অহা যোৱা খোৱা ব্যৱস্থা এইটো ফ্ৰীতে কৰিছে আপুনি খৰচখিনি কোনে বহন কৰিছে সেইটো ডাঙৰ কথা নহয় দলৰ লগত ধৰি লওক মই এটা দলৰ লগত লাগি যিমানে আমি এনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰ্যসূচী কৰিম এইটো ধৰি লওক দলটোৰ উত্থান হ'ব আৰু আমাৰতো নতুন দল গতিকে আমাৰ গোটেই সম্পূৰ্ণ নতুন আৰু এইখিনি চিন্তাধাৰাবিলাক আমাৰ নতুন আৰু ছাত্ৰ ছাত্ৰীবিলাক আজি ইয়াতে ধৰি লওক কোনো ৰাজনৈতিক দল বুলি কথা নাই ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ হয়তো শুভাকাংক্ষী আছে এইটো কমপ্লিটলি অৰাজনৈতিক যাত্ৰা কিন্তু যিহেতু মই অসম জাতীয় পৰিষদত আছো গতিকে থকাৰ লগে লগে দলৰ কথাটো আহি পৰিব দলৰ কথাটো আহি পৰিলে ধৰি লওক এনেকুৱা যাত্ৰাত এতিয়া যিখিনি আমি যদি সহজ আমাৰ আছে সেইবিলাক আৰু মানে মুকলিকৈ পোৱা নাযায় বহুত ধন্যবাদ থাকিল আমি এতিয়া ষ্টেচন আহি পালোঁ তেওঁলোকে ইয়াতে আমাৰ কাৰণে গাড়ী ৰেডি কৰি থৈছে আমাৰ পৰিচয় নাম্বাৰ 21 4জনকে দিছে তো ইয়াতে আমাৰ এতিয়া লাঞ্চ ৰেডি হৈ আছে আমি গাড়ীতে লাঞ্চ কৰিম তো বলক দাৰ্জিলিং ইয়াতে আছে ইয়াতে ভাতো আছে এইটো ৰুটি আছে ফাইনেলি আহি গ'লোঁ হোটেলত বহুত ঠাণ্ডা হয় এই দুদিন ইয়াতে থাকিব লাগিব কালি ৰাতিপুৱাৰ পৰা মানে আমাৰ জাৰ্ণি আৰম্ভ হ'ব পনীৰ আকৌ চপ লৈছোঁ আৰু পাপৰ অকণমান দালি লৈছোঁ ইচ্ছা নাই খাব আহোঁতে মানে বহুত বমি হৈছে চ' এতিয়া বহুত নাখাওঁ আৰু অকণমানে লৈছোঁ ঠিক আছে ষ্টাৰ্ট কৰোঁ গুড নাইট